নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গাণিতিক আৰ্হি পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে সংখ্যাৰ আৰ্হিবোৰৰ চিত্ৰীয় উপস্থাপন দিয়া হৈছে। ইয়াৰে আগৰ অংশত আমি আমাৰ চৌপাশে বা ক্লাছৰুমত এনেকুৱাকে আমি কি চাইছিলো আৰ্হি বা চানকিবোৰ পৰ্যবেক্ষণ কৰিছিলো। তাৰ পিছত আমি কিছুমান সংখ্যাৰ আৰ্হিৰ বিষয়ে পঢ়িছিলো। এতিয়া আমি সেই সংখ্যাৰ আৰ্হিবোৰক কিছুমান চিত্ৰীয় উপস্থাপনৰ দ্বাৰা ইয়াতে প্ৰকাশ কৰিম। সংখ্যাৰ আৰ্হিবোৰ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিবও পাৰি। এনেকুৱা কিছুমান আৰ্হি চিত্ৰৰ সহায়ত তলত উপস্থাপন কৰা হৈছে আমি চাওঁ আহা। ইয়াতে দিছে প্ৰথমতে গণনা সংখ্যা আৰু ইয়াতে 1 ইয়াতে দেখিছানে এটা ডট বাঢ়ি গৈছে। ইয়াতে এইটোৰ লগত পূৰ্বৱৰ্তীটোৰ লগত পৰৱৰ্তীত এটা বাঢ়িছে। তাৰ পিছত ইয়াতে আকৌ এটা বাঢ়িছে। এনেকৈ এটা এটা ডটকৈ কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে। গতিকে তাৰ পিছত আমি কি দেখিছো 2 নম্বৰটোত আমি দেখিছো ইয়াতে অযুগ্ম সংখ্যা। ইয়াতে এজোৰকৈ বাঢ়ি বাঢ়ি গৈ আছে। আমি আগতে পাই আহিছো যে অযুগ্ম সংখ্যাবোৰ কি হয় 2 2কৈ কি হৈ গৈ থাকে বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমি ইয়াতে কিহৰ দ্বাৰা উপস্থাপন কৰিছো কিছুমান ডটৰ দ্বাৰা উপস্থাপন কৰিছো। যুগ্ম সংখ্যাৰ ক্ষেত্ৰতো তোমালোকে দেখিছা এনেকৈ কি হৈ গৈছে বাঢ়ি বাঢ়ি গৈ আছে আৰু আমি ইয়াতে জোৰ হিচাপেও ইয়াতে দেখিব পাইছো। তাৰ পিছত কি দিছে ইয়াতে ত্ৰিভুজীয় সংখ্যা। আমি এই সংখ্যাবোৰক কি কৰিছো এনেকৈ আমি এটা ত্ৰিভুজ আকৃতিৰ দেখিবলৈ পাইছো। দেখিছানে প্ৰত্যেকটো সংখ্যাৰে গঠন হোৱা আমি একোটা কি পাইছো ত্ৰিভুজ পাইছো। আমি সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয়। 3ৰ গুণিতক গতিকে 3ৰ থোপ কি হৈছে ইয়াতে এটা এটাকৈ বাঢ়ি গৈ আছে। বৰ্গ সংখ্যা বৰ্গ বুলি কোৱাৰ লগে লগে কি হয় তাৰ চাৰিও চাইড কি হয় সমান হয়। গতিকে আমি ইয়াতে দেখিছো ইয়াতে চাৰিও চাইড সমান কৰিবৰ কাৰণে 4টা ডট দিছে। এবাৰ আমাৰ ইয়াতে এনেকুৱাকে এইটো বাঢ়ি গৈছে। আমি দেখিছো শেষৰ ফালে 3টা কৈ আছে। ইয়াতো আমি দেখিছো ইয়াতে কি কৰিছে এটা বৰ্গ গঠন কৰিছে। ইয়াতো এটা কি কৰিছে বৰ্গ গঠন কৰিছে। দেখিছানে বৰ্গ সংখ্যাবোৰৰ আমি চিত্ৰীয় উপস্থাপনবোৰ এনেকৈ পাইছো। ঘন সংখ্যাবোৰৰ দেখিছা ইয়াতে এটা ঘনক আছে। ইয়াতে এনেকে আমি এফালে 4টা দেখিছো। আকৌ এইটো সাইডে আমি দেখিব পাইছো 4টা আছে। গতিকে 8টা আছে। ইয়াতে 3টাৰ ইয়াতে এটা এই শাৰীটো আছে। তাৰপিছত এই শাৰীটো আছে এই শাৰীটো আছে। গতিকে 3টা কৈ থাকিলে আমি কেইটা পালো 27টা পালো। ঠিক সেইদৰে ইয়াতে 4টা কৈ আছে। আমি এনেকৈ ঘন সংখ্যাবোৰৰো চিত্ৰীয় উপস্থাপন কৰিব পাৰো। এতিয়া আমি তোমালোকৰ কৰি চাওঁ আহা 1.3 কি দিছে কৰো আহা। ইয়াতে আগৰ তালিকাখনৰ সংখ্যাৰ প্ৰতিটো আৰ্হি চাই আমাক কি কৰিব দিছে পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে। এতিয়া গণনা সংখ্যাৰ ক্ষেত্ৰত আমি দেখিছিলো যে এটাকৈ কি হয় ডট বাঢ়ি গৈ থাকে। ইয়াতে 5 ডট আছে। গতিকে ইয়াতে কি হ'ব পৰৱৰ্তী 3 4 5 6 গতিকে আমি ইয়াতে দেখিলো 6 ডট। তাৰ পিছত কি দেখিম 3 4 5 6 7 গতিকে এইবাৰ আমি কিমানটা ডট পাম 7টা ডট পাম। এবাৰ অযুগ্ম সংখ্যা ইয়াতে আছে 9। গতিকে নেক্সটটোত আমি কেইটা দিব লাগিব 9টা ডটৰ লগত আৰু আমি দুটা ডট যদি যোগ কৰি দিওঁ তেতিয়াহলে আমি কেইটা ডট পাম 11টা ডট। আকৌ 11টা ডটৰ লগত যদি আমি দুটা ডট যোগ কৰি দিওঁ আমি কেইটা পাম আমি 13টা ডট পাম। গতিকে 6 যোৰ আমি পাইছো আৰু এটা বেছিকৈ পাইছো। গতিকে আমি দেখিব পাইছো যে 13টা পাইছো। তাৰ পিছত কি দিছে যুগ্ম সংখ্যা আমি ইয়াতে কেইটা ডট পাইছো 10টা। গতিকে ইয়াৰ পিছত আমি কেইটা ডট পাম এযোৰ যদি বাঢ়ি যায় আমি 12টা ডট পাম। গতিকে ইয়াতে আমি ডট কেইটা পালো 12টা। তাৰ পিছত আমি কেইটা পাম আৰু যদি দুটা ডট বাঢ়ি যায় 12ৰ লগত দুটা ডট বাঢ়িলে কিমান হ'ব আমি জানো 14টা ডট হ'ব। এনেকৈ আমি চিত্ৰীয়ভাৱে উপস্থাপন কৰিব পাৰো। ইয়াৰ পিছত আমাক কি দিছে ত্ৰিভুজীয় সংখ্যা। গতিকে আমি ইয়াতে দেখিছো 15টা আছে 1 2 3 4 5 6 7 8 9 10
11 12 14 15 আমি ইয়াতে এইটো দেখিলো গতিকে এইবাৰ আমাৰ কেইটা বাঢ়ি যাব 1 2 3 4 5 6 গতিকে 6 টা বাঢ়ি যোৱাৰ লগে লগে আমি কি দেখিলো 21 ডট ঠিক সেইদৰে তাৰ পৰৱৰ্তীটো কি হ'ব 2 3 4 5 ইয়াতে আছে 6 টা এইবাৰ কেইটা বাঢ়িব 1 2 3 4 5 6 7 গতিকে 21 ৰ লগত 7 ডট বাঢ়িলে কি হ'ব 28 হ'ব গতিকে তাৰ পৰৱৰ্তী চিত্ৰকেইটা আমি এনেকৈ প্ৰকাশ কৰিব পাৰো তাৰ পিছত কি দিছে 3 ৰ গুণিতক ইয়াতে 3 ৰ কেইটা থোপ আছে 5টা গতিকে আমাৰ কেইটা আহিব আমাৰ 6টা হ'ব 3 থোপ ইয়াতে 4টা হল এয়া 5টা হল এয়া 6টা হল এয়া কেইটা হল আমি ইয়াতে কি পালো 6টা 3টা ডটৰ থোপ পালো গতিকে আমাৰ কি হ'ব 18 হ'ব তাৰ পিছত 1 2 3 4 5 6 7 এইবাৰ আমি 7টা থোপ পালো 3টা ডটৰ গতিকে আমি কি লিখিম 21 লিখিম গতিকে পৰৱৰ্তী সংখ্যা কেইটা আমি এনেকৈ উপস্থাপন কৰিব পাৰো ইয়াৰ পিছত কি দিছে বৰ্গ সংখ্যা ইয়াতে আমি কি দেখিছো শেষৰ লানিটোত 5টা আৰু 5টা গতিকে আমি এবাৰ কি দিব লাগিব 6টা দিব লাগিব 1 2 1 2 3 1 2 3 4 1 2 3 4 5 গতিকে আমি ইয়ালৈ পাইছো ইয়াৰ পিছত আমি 1 2 3 4 5 আমি ইয়াতে দিলো 6 গতিকে 7 8 9 10 11 গতিকে আমাৰ কেইটা বাঢ়ি গ'ল 11 গতিকে 11 যদি এড কৰি দিও আমি কি পাম 36 এবাৰ 1 2 3 4 তাৰপিছত আমি পাম 5 তাৰপিছত পাম 6 এবাৰ 7 1 2 3 4 5 6 7 8 9 10 11 12 13 গতিকে আমি যদি 13 যোগ কৰি দিও আমি কিমান পাম 49 গতিকে আমি এনেকৈ বৰ্গ সংখ্যাবোৰো উপস্থাপন কৰিব পাৰো তাৰ পিছত আমাক ঘন সংখ্যা দিছে ঘন সংখ্যাৰ কাৰণে ইয়াতে আমি কি দেখিছো ইয়াতে বক্সত 1 2 3 4 5 গতিকে 5টাকে আছে আমি এবাৰ কি কৰিব লাগিব আমি 6টাকৈ আঁকিব লাগিব তাৰ কাৰণে আমি প্ৰথমতে এটা ঘন আঁকি লৈছো আমি প্ৰথমতে এটা বৰ্গ আঁকি লওঁ তাৰ পিছত আমি এইটো আমি এনেকৈ এটা ঘনক পালো এইবাৰ আমি ইয়াৰ পৰৱৰ্তীটোৰ কাৰণেও এটা ঘনক এনেকৈ আঁকি ল'ব পাৰো এনেকৈ আমি ঘনকটো আঁকি ললো ঘনকটো আঁকি ললো লৈ ইয়াতে আমি 5টাকৈ কি কৰিছো ঘৰ বনাইছিলো ইয়াতে আমি কেইটাকৈ বনাব লাগিব 6টাকৈ 1 2 3 4 4 এনেকৈ আমি এইটো এনেকৈ বনাই লম 2 3 4 ইয়াতো আমি এনেকৈ বনাই লম 1 2 3 4 ইয়াতে আমি কিমানকে বনাব লাগিব ইয়াতে 6টাকৈ যেহেতু হৈছে ইয়াতে আমি 7টাকৈ বনাব লাগিব 1
2 3 4 5 6 7 এনেকৈ বনালো তাৰপিছত আমি এনেকৈ দিলো দি আমি শেষত আমি এনেকৈ ছবি দুটা পাম আৰু ইয়াতে আমি দেখিছো 216টা বক্স আমি দেখিবলৈ পাইছো আৰু ইয়াতে আমি 343টা বক্স দেখিবলৈ পাম গতিকে ঘন সংখ্যাও আমি এনেকৈ কি কৰিব পাৰো উপস্থাপন কৰিব পাৰো ইয়াৰ পিছত কি দিছে 1 3 6 10 15 আর হেতু কিয় ত্রিভুজীয় সংখ্যা বুলি কোৱা হয় এই কথাটো আমি আগতে উল্লেখ কৰি আহিছোৱে এই সংখ্যাবোৰক ত্রিভুজীয় সংখ্যা বুলি কিয় কোৱা হয় আমি আগতে উল্লেখ কৰি আহিছো এতিয়া চোৱা এই সংখ্যাবোৰক এইটো 3 3 টাৰে আমি এটা ত্রিভুজ গঠন কৰিব পাৰো 6টা ডটেৰো আমি এটা ত্রিভুজ গঠন কৰিব পাৰো 10টা ডটেৰো আমি পাৰো আৰু 15টাৰো পাৰো আৰু এনেকুৱাকে যিবোৰ সংখ্যক ডটেৰে আমি ত্রিভুজ গঠন কৰিব পাৰো সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয় ত্রিভুজীয় সংখ্যা বুলি কোৱা হয় গতিকে লিখিব পাৰো এই সংখ্যাবোৰেৰে একোটা ত্রিভুজ আকৃতি গঠন কৰিব পাৰি সেইকাৰণে কি বুলি কোৱা হয় ত্রিভুজীয় সংখ্যা বুলি কোৱা হয় ইয়াৰ পিছত কি দিছে এনেকুৱা এটা সংখ্যা লিখা যেটো ত্রিভুজীয় আৰু বৰ্গ সংখ্যা গতিকে আমি এতিয়া কি কৰিব লাগিব একে সংখ্যা এনেকুৱা এটা সংখ্যা লিখিব লাগিব যেটো ত্রিভুজীয় হয় বৰ্গও হয় তাৰ কাৰণে আমি প্ৰথমতে ত্রিভুজীয় সংখ্যাবোৰ আৰু বৰ্গ সংখ্যাবোৰ মনত পেলাব লাগিব আমি দেখিছো যে ত্রিভুজীয় সংখ্যা এইবোৰ হয় আৰু বৰ্গ সংখ্যা এইবোৰ হয় গতিকে 45 ৰ পিছতো আমি কি বৰ্গ সংখ্যা পাম আমি 55 পাম 55 ৰ লগত আমি 66 পাম তাৰ পিছত আমি 78 পাম এনেকৈ আমি পাই গৈ থাকিম তাৰপিছত আমি 90 পাম এনেকৈ আমি পাই গৈ থাকিম গতিকে বৰ্গ সংখ্যাও পাইছো এনেকৈ গতিকে আমি কি সংখ্যা দুয়োটাতে পাইছো গতিকে আমি যদি মন কৰো আমি ইয়াতে কি কি সংখ্যা পাইছো 1 পাইছো আৰু আমি বেলেগ সংখ্যা 36 পাইছো দেখিছানে আৰু যদি আমি সংখ্যাবোৰ চাই গৈ থাকো নিশ্চয় আমি পাম গতিকে আমি ইয়াৰে যিকোনো এটা এনসাৰত আমি লিখিব পাৰো আমি এই সংখ্যাখিনিত কি দেখিছো 1 36 আৰু হয়তো থাকিব পাৰে তাক আমি গৈ থাকিলে পাম ইয়াৰ পিছৰ প্ৰশ্নতে কি দিছে চাও একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যেটো বৰ্গ সংখ্যা আৰু ঘন সংখ্যা এটো আগৰ দৰে কি কৰিব লাগিব আমি বৰ্গ সংখ্যা আৰু ঘন সংখ্যাবোৰ মনত পেলাব লাগিব বৰ্গ সংখ্যা আমাৰ কি আছিল প্ৰথমতে আমি 1 4 9 16 25 36 49 64 81 তাৰ পিছত 100 আমি এনেকৈ গৈ থাকিব আৰু ঘন সংখ্যাৰ ক্ষেত্ৰত আমি যেতিয়ালৈ বৰ্গ সংখ্যা এটা নাপাওঁ তেতিয়ালৈ আমি লিখি থাকিম প্ৰথমতে 1 আৰু 1 টোক আমাক কি কৈছে বাদ দিব দিছে তাৰ পিছত আমি কি পাম ঘন সংখ্যা 8 পাম তাৰ পিছত 3 3 27 পাম তাৰ পিছত আমি কি পাম 64 পাম গতিকে আমি দেখিলো যে 64 আৰু 64 পাই গলো গতিকে এনসাৰটো কি হ'ব আমাৰ 64 গতিকে তোমালোকে নিশ্চয় বুজি পালা ইয়ালৈ আৰু এনেকৈ আমি প্ৰশ্নবোৰ কৰিবৰ কাৰণে প্ৰথমতে শ্ৰেণীবোৰ লিখি ল'ব লাগিব আৰ্হিবোৰ লিখি ল'ব লাগিব গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ